প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰত ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আৰু কিন্তু নতুনকৈ চৰকাৰী ঘৰ 3,90,000 চৰকাৰী ঘৰ দিয়া হ'ব। এতিয়া যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব, আৰু যদি আপোনালোকে আগৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিছে আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নাম থাকে, যদি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব আৰু কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে লিষ্টটো চাবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট কেনেকৈ আপোনালোকে লিষ্টটো চাব সেইটো দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনালোকৰ ওচৰত সেইটো অপশ্যন অপেন হৈ যাব। এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ফাৰ্ষ্ট আৱাস শ্বপ, তাৰপাছত ৰিপৰ্টত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব, ইয়াত চাব, ইয়াত যিটো S নম্বৰত অপশ্যন দিয়া থাকিব ছ'চিয়েল অডিট ৰিপৰ্ট, ইয়াত যিটো এছৰ 1 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন। এতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে এছৰ 1 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব। ফাৰ্ষ্ট চাব দিয়া থাকিব অল ষ্টেট, সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম, আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম, এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম, এতিয়া আপোনালোকে ইয়াত চালে ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব চন, এতিয়া আপোনালোকে একেবাৰে তলত আহি ইয়াত চাব দিয়া আছে চন 25/26, আপোনালোকে ইয়াৰ পৰা চনটো 25/26 চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চিলেক্টত ক্লিক কৰিব। 1 নম্বৰত অপশ্যন আহি যাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত সকলো চিলেক্ট কৰি আপোনালোকে এতিয়া চাবমিটত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰত জিঅ'টেক হোৱা নতুন লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত লিষ্টটো অপেন কৰি চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো লিষ্টত আছে, আপোনালোকৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকৰ একাউণ্টত অচিনাকি চৰকাৰী ঘৰৰ পইচা সোমাই যাব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে আৰু আপোনালোকৰ একাউণ্টত এতিয়া চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট চৰকাৰী ঘৰৰ লিষ্টটো এবাৰ চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। যদি আহিছে আপোনালোকে আৰু এপ্লাই কৰিব নালাগে। আৰু যদি আপোনালোকে লিষ্টটো চেক কৰিছে আৰু যদি আপোনালোকৰ নামটো লিষ্টত অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে
চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব এতিয়া আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এতিয়া হোম পেজত আৰু এবাৰ আহি যাব আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই ল'ব যে আপোনালোকৰ নামটো লিষ্টত আহিছে না অহা নাই তাৰপাছত আপোনালোকে লিষ্টটো চাই আপোনালোকে আৰু এবাৰ হোম পেজত আহি যাব যেতিয়া আপোনালোকে ইয়াত হোম পেজত আহি যাব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত চাব বহুতো অপশ্যন অপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে এইফালে চাব এইফালত ইয়াত এটা অপশ্যন দিয়া আছে ইয়াত চাব আৱাজ প্লাছ 24 সাৰ্ভে এতিয়া কিন্তু আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব কেনেকুৱাকৈ আপোনালোকে ইয়াত ফটোটো আপলোড কৰিব সম্পূৰ্ণ প্ৰচেছ কিন্তু দেখুৱাই দিয়া আছে ইয়াত চাব দিয়া আছে আৱাজ প্লাছ 24 সাৰ্ভে এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত চাব ইয়াত কিন্তু তিনিটা এপ দিয়া থাকিব ফাৰ্ষ্ট দিয়া থাকিব আৱাজ প্লাছ ইয়াত চাব এইফালত লিংক দিয়া থাকিব আপোনালোকে ফাৰ্ষ্ট ইয়াত যেটো আধাৰ ফেচ আৰডি আছে আপোনালোকে ফাৰ্ষ্ট আধাৰ ফেচ আৰডিটো ডাউনলোড কৰি ইনষ্টল কৰি লৈ ল'ব ইয়াত চাই লৈ ইয়াত চাব আপোনালোকে ইয়াত লিংকত ক্লিক কৰিব অটোমেটিকলি কিন্তু আপোনালোকৰ ইয়াত প্লে ষ্টৰত অটোমেটিকলি গুচি যাব সেইকাৰণে আপোনালোকে ইয়াত ফাৰ্ষ্ট আধাৰ ফেচ আৰডিটো ডাউনলোড কৰিব তাৰপিছত ইয়াত যেটো এক নম্বৰত এপ দিয়া আছে লেটেষ্ট এপ ভাৰ্সন 4 আৱাজ প্লাছ 24 সাৰ্ভে এতিয়া আপোনালোকে ইয়াত লিংকত ক্লিক কৰিব যেতিয়া আপোনালোকে লিংকত ক্লিক কৰিব ইয়াত কিন্তু অটোমেটিকলি প্লে ষ্টৰত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰিব তাৰপিছত আপোনালোকে ইয়াত এপটো ইনষ্টল কৰি লৈ ল'ব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত এপটো ওপেন হৈ যাব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লাই কৰিব লাগিব ইয়াত কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হৈছে আপোনালোকে ফাৰ্ষ্ট এপটো ডাউনলোড কৰি লৈ ল'ব ইয়াত চাব তলত কিন্তু ইয়াত অটোমেটিকলি ফটো ইয়াত দিয়া আছে আপোনালোকে ফাৰ্ষ্ট এপটো ওপেন কৰিব তাৰপিছত আপোনালোকে ইয়াত এপটো লোড কৰিব লাগিব আধাৰ কাৰ্ডৰ পৰা তাৰপিছত ইয়াত চাব কেনেকুৱাকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব কেনেকুৱাকৈ আপোনালোকে ইয়াত ফটোটো আপলোড কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া আছে যিসকলে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই আপোনালোকে সেইটো এপৰ পৰা চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰক আৰু যদি আপোনালোকে এপ্লিকেশ্যন কৰিব নাজানে তেনেহ'লে আপোনালোকে মোক কমেণ্টত জনাই দিব মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম যিসকলে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই সেইসকলে আজি চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ জৰিয়তে এপ্লাই কৰক বৰ্তমানতো চৰকাৰী ঘৰৰ কাৰণে এইটো এপৰ পৰা এপ্লাই চলি আছে আপোনালোকে এইটো এপৰ পৰা কমপ্লেইন কৰিব আপোনাৰ ঘৰত আহি জিঅ'টেক কৰিব সেইকাৰণে আপোনালোকে আজি এইটো এপৰ পৰা এপ্লাই কৰক